আজি 15-20 দিন ধৰি এই 250-300 ঘৰ মানুহ যিখিনি আছো আর কি হাইওয়ের পশ্চিম ফালৰ মানুহখিনি বিশেষ কৰি এই পশ্চিম ফালৰ মানুহখিনি হাইওয়ে অথৰিটিয়ে হাইওয়ে বনাইছে, ড্ৰেইন বনাইছে, কালভাৰ্ট বনোৱা নাই আৰু ড্ৰেইনৰ পৰা পানীখিনি আহি ক'ত নামিব, কোনফালে যাব এই ব্যৱস্থা কৰা নাই। এতিয়া দেখা গৈছে যে পানীখিনি আহি সকলো পানী এই মানুহ ঘৰত সোমাই গৈ আছে। কোনো নদীত পৰাৰ নিচিনা কোনো ব্যৱস্থা কৰা নাই। আজি যিখিনি পানী আছে এই অঞ্চলটোত গোটেই পানীখিনি বিয়পি পৰি আছে। এইকাৰণে আমি আজি বহুত কষ্টত ভুগি আছোঁ। আজি 15-20 দিন ধৰি ঘৰত ওলালে সময় বাহিৰত ওলাব ইচ্ছা নহয়। হ্যাঁ, আজি পচি গন্ধ হৈ গৈছে। যোৱাকালি আমি ফিনাইল মাৰিলোঁ আৰু ৰাতি আৰু বৰষুণে আমাৰ ঘৰটো চব বুৰাই লৈ গ'ল। আৰু বেমাৰৰ আশংকাটো প্ৰচুৰ। বেমাৰৰ আশংকা মানে কণ সৰু ল'ৰা ছোৱালী আছে, ইহঁতেতো নামানে, ইহঁতে পানীত নামি থাকে। আজি গন্ধ হৈ গৈছে পানীখিনি। আজি 15 দিন ধৰি খোৱা পানী আমাৰতো কল চল যিবিলাক আছে চব বুৰ গৈছে পানীৰ তলত বুৰ যোৱাৰ ফলত আমিতো এতিয়া খোৱা পানীখিনি ওপৰৰ পৰা লৈ আনি আছোঁ আৰু কি হাইৱেৰ পৰা য'তৰ পৰা লৈ আনি আহিছোঁ। মই আমাৰ গোলগঞ্জ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অশ্বিনী ৰায়চৰকাৰ তেওঁ যিহেতু নৱনিৰ্বাচিত মন্ত্ৰী অসম কেবিনেটৰ, তেখেতসকললৈ মই অনুৰোধ জনাইছোঁ আমাৰ এই অঞ্চলখিনিক যাতে বানমুক্ত কৰে অতি সোনকালে। তেওঁ গুৰুত্ব সহকাৰে লৈ বিষয়টো দৃষ্টিগোচৰ কৰিব বিচাৰিছে।